লক্ষীপুৰৰ চাৰালজাল গাঁৱত ব্যক্তিগত ভূমিত উচ্ছেদ অভিযান গোৱালপাৰা জিলা জ্যেষ্ঠ ন্যায়াধীশ আদালতৰ নিৰ্দেশনা মৰ্মে চাৰালজাল গাঁৱত মুঠ 4 বিঘা 10 কঠা ভূমি বেদখলমুক্ত কৰিবলৈ উপস্থিত হয় জিলা প্ৰশাসন উচ্ছেদৰ বাবে আহা আৰক্ষীক বাধা প্ৰদান কৰে উক্ত ভূমিত বসবাস কৰা লোকসকলে আৰক্ষীৰ সৈতে তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় অৱশেষত বিশেষ নিৰ্দেশৰ ভিত্তিত সাময়িকভাৱে স্থগিত ৰখা হয় উচ্ছেদ পৰৱৰ্তী নিৰ্দেশনাৰ পাছত পুনৰ উচ্ছেদ অভিযান চলিব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিয়ে সিভিল কেছ চলি আছে ইয়াৰ মাজতে এই আফজালৰ এই 18 কটা মাটি আফজালৰ নামত হোৱাৰ কাৰণে আমি কেছ কৰিলো এইটো মাটি আমাৰ দেউতাৰ আফজালে কেনেকৈ পালে ইয়াৰ মাজতে আকৌ আফজালে বলে বিক্ৰী কৰি দিলে মাজমক আজি কোনো নোটিছ নাই কিবা নাই একেবাৰে আফজাল নোটিছ নাই কিছু নাই বিনা নোটিছ নোহোৱাকৈ ভাঙি দিব আহিছে বিনা নোটিছ নোহোৱাকৈ মাটি এলোকে এডিকশন কৰিব আহিছে এটো কেনেকৈ সম্ভৱ কাৰণ মাটিটো আমাৰ দেউতাৰ মাটি আমিনুল ইছলামৰ মাটি আমিনুল ইছলামৰ পৰা আফজালৰ মাটি কেনেকৈ হ'ল আফজালৰ দেউতাই কেনেকৈ বিক্ৰী কৰিব পাৰিলে আফজালৰ লগত এটো আমাৰ এটা প্ৰশ্ন এটোৰ কাৰণে কেছ কৰি আছো আমি সিভিল কোৰ্টত আজি বৰ্তমান কেছ চলি থকা অৱস্থাত এই মাটি এইবিলাক কমপ্লেইন দিয়া হৈছে সাৰ্কেলতো কমপ্লেইন দিয়া হৈছে সাৰ্কেলৰ কমপ্লেইন ইয়াত আছে আমাৰ লগত চাই লওক ইয়া সাৰ্কেলৰ কমপ্লেইন আফজালৰ বাকি মাটিটো যাতে বিক্ৰী কৰিব নোৱাৰে ইয়াৰ কাৰণে সাৰ্কেলতো কমপ্লেইন দিয়া হৈছে এইটো মাটি আফজালৰ নহয় বুলি আমি কিনা বেচা বিক্ৰী বন্ধ কৰি দিয়া এটা কমপ্লেইন দিয়া হৈছে আজি উচ্ছেদ কৰিবলৈ আহিছে আকৌ চাওক আফজালৰ মাটি যিটো দলিল ওলাইছে আমি নকল দলিলটো ওলাইছো এই যে আফজালৰ মাটি আছিল আপোনাৰ এইপিনে চাৰিসীমা চাওক উত্তৰে ৰাস্তা দক্ষিণে পিডব্লিউডি ৰাস্তা এইপিনে সীমাটো দি আছে আজি বোলে আকৌ 3 কাটা মাটি এইপিনে আছে ৰাস্তাৰ সেইপিনেও আছে কেনেকৈ হ'ব পাৰে এনেকুৱা অৰাজকতা কি বিচাৰে আপোনালোকে এতিয়া আমি নে বিচাৰো কাৰণ আমাৰ দেউতাৰ মাটি আমি দেউতাক পাব লাগে আৰু আমি জাহাতক বহাই দি আছো 15 বছৰ 12 বছৰ হৈ গ'ল ইয়াতে বাড়ি ঘৰ বনাই আছে আজি হঠাৎকৈ আফজালৰ মাটি কেনেকৈ হ'ল আৰু মাজমা কেনেকৈ কিনিব পাৰিলে এইটো আমাক ন্যায় বিচাৰ লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ বৰ্তমান কাগজপত্ৰত কার নাম আছে বৰ্তমান কাগজপত্ৰত আমাৰ দেউতাৰ নাম আছে হঠাৎকৈ আফজালৰ নাম আহিল আকৌ মানে মাজমৰ নাম আহি গ'ল ডুপ্লিকেট সব কেনেবা কৈ হ'ল নাজানো ঠিক আছে মানে কি বিচাৰিছে এতিয়া ন্যায় বিচাৰো আমাৰ মাটি আমাক বুজাই দিব লাগে মহামান্য সিভিল জাজ সিনিয়ৰ ডিভিজন আদালতৰ পৰা এখন এটা হেৰি আছিল ৰিড এখন আছিল ৰিডত আছিল ইয়াতে এফেকশন কৰিব কাৰণে আৰু আজি আমি আহিছো এফেকশন কৰিব কাৰণে জুখি মেখি ওলালে মাটিখিনি কিন্তু এটা মানে হেৰি কল যে আমাৰ এই সোমবাৰলৈকে চাব দিছে কিবা কাৰণত সেইটো কাৰণে আমি তেখেতলোকৰ আপত্তি শুনি আৰু আমাৰ কোৰ্টৰ অফিচাৰৰ লগত যোগাযোগ কৰি গম পালোঁ যে সোমবাৰলৈকে এইটো তাৰিখ আছে তেওঁলোকৰ কেছটো সোমবাৰে এটা ভাল ডিচিশ্যন এটা হ'ব তাৰপিছত ব্যক্তিগত মাটি সম্পূৰ্ণ ব্যক্তিগত মাটি কি কৈছে এইটো আছিল আফজাল হুছেইনৰ মাটি আছিল তেখেতে মাজম আলী বুলি এজন মানুহ বিক্ৰী কৰিছিল আৰু তেখেতে এই কেছত ডিগ্ৰী পাইছে আৰু এইটো এওঁলোকৰ আচলতে জইণ্ট ফেমিলি মাটি বাটোৱাৰা কৰা কাৰণে তাৰ কাৰণে সিহঁতে খেলি মেলিটো হৈছে বাটোৱাৰা কৰা নাই এতিয়া এওঁলোকৰ মাটি টোটেল মাটি আছে 4 বিঘা কিমান কথা আৰু তাৰ মাজত তেখেতে ডিগ্ৰী পোৱা মাটি আছে অলমোষ্ট 4 বিঘা 10 কাঠা মাটি আছে সোমবাৰে কেছটো সময় দিয়া নাই সোমবাৰলৈকে তাৰিখ আছে আৰু এটা এখন পিটিশ্যন কৰিছে তেওঁলোকৰ অপজিট পাৰ্টিৰ উকিলে সেই হিচাপত আমাৰ এটা খবৰ আহিছে মাত্ৰ যে আমাক সোমবাৰলৈকে এটা হেৰি চাব দিছে চবৰে এটা আছে ঘৰ এটা ভাঙি যাব বহুত দিনৰ পৰা আছে গতিকে তেওঁলোকে কৈছে সোমবাৰলৈকে চাওক সোমবাৰৰ পিছত যি হয় সেইটো আমি আৰু এই একশ্যন ল'ম আৰু সেইটো বাকীটো সেনেকুৱা নাই কেছত ডিগ্ৰী পোৱা মাটি ফেমিলি মেটাৰ তেওঁলোকৰ এটা ভাইকে মাটিখিনি বিক্ৰী কৰিছে আৰু বাকীকেইটা ভাইকে তাৰমানে তাতে ঘৰ বনাই আছে সেইটো কাৰণে তেওঁলোকে পজিশ্যনটো কৰাৰ কাৰণে অলপ অসুবিধা পাইছে সেইটো আপত্তি কৰিছে তেওঁলোকে আৰু আপত্তিটো হয়তো কোৰ্টে কৰিছে কোৰ্টে মোক খবৰ দিয়াৰ কাৰণে মই আজিৰ কাৰণে এই কামটো স্থগিত ৰাখিলোঁ সোমবাৰলৈকে সোমবাৰে তাৰিখ আছে নেক্সট সোমবাৰ মানডে এইটো এটা হেৰি ওলাব কি হয় এইটো দেখা যাব পিছত ঠিক আছে ধন্যবাদ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24